নমস্কাৰ। আজি ব্লগটো আৰম্ভ কৰিছোঁ মই এগৰাকী বিশেষ মহিলাৰ সৈতে, যিগৰাকী মহিলাই সমাজ সেৱিকা হিচাপে কাম কৰি আহিছে বহু বছৰ ধৰি। তেখেতে কিন্তু অকণমান চবৰে পৰা চকুৰ আঁৰত লুকাই ৰাখি নিজৰ কামবিলাক কৰি গৈছিলে আৰু এতিয়া তেওঁ স্বীকৃতি পাইছে 22 ডিচেম্বৰ ৰাজস্থান জয়পুৰত, যিটো আপোনাৰ ফৰএভাৰ ষ্টাৰ ইণ্ডিয়াই আয়োজন কৰিছিলে ছুপাৰ ওমেন এৱাৰ্ড বঁটা। তাৰ কাৰণে অসমৰ পিনৰ পৰা নমিনেশ্যন পাই তেওঁ এতিয়া বঁটা লাভ কৰিবলৈ সক্ষম হ'ল। আৰু আজি মই আপোনালোকক তেওঁৰ লগতে চিনাকি কৰি দিব ওলাইছোঁ। তেখেত হৈছে শামীম আখতাৰা আলী। আহকচোন তেওঁৰ পৰা জানো তেওঁৰ এই যিটো জাৰ্ণি আছে সমাজ সেৱিকা হিচাপে তেওঁ কেনেকৈ অনুপ্ৰাণিত হৈ এই দিশত আগবাঢ়ি আজি এই পৰ্যায় পাবলৈ সক্ষম হ'ল। নমস্কাৰ। প্ৰথমতে বহুত ধন্যবাদ মোক মতাৰ বাবে, আৰু লগতে ডিব্ৰুগড়বাসীকো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে, যথেষ্ট ভাল লাগিছে গোটেই অসমৰ ভিতৰতে এইটো পোৱাৰ বাবে। এইটো ফৰএভাৰ ষ্টাৰ ইণ্ডিয়াই আয়োজন কৰিছিলে 22 ডিচেম্বৰ জি ষ্টুডিঅ'ত অনুষ্ঠিত হৈছিলে ৰাজস্থানৰ। আৰু আপোনাৰ ছুপাৰ ওমেন এৱাৰ্ড 2024 এইটো ছ'চিয়েল এক্টিভিষ্ট সমাজ সেৱিকা হিচাপে মই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু এই বঁটাটি প্ৰদান কৰিছিলে বলীউডৰ অভিনেতা ৰাহুল দেৱে। গতিকে খুবেই ভাল লাগিছিলে, বহুত ভাল লাগিছে, আচলতে খুবেই সুখী অনুভৱ কৰিছোঁ। জাৰ্ণিটো ক'বলৈ গ'লে আচলতে এনেকুৱা, যিহেতু আমি যিখন ঘৰত জন্ম হ'লোঁ, ডাঙৰ দীঘল হ'লোঁ, সৰুৰে পৰা তেনেকুৱা এটা পৰিৱেশ দেখি আহিছিলোঁ। মোৰ দেউতা প্ৰয়াত শ্ৰীযুত ৰহমত আলী, তেখেতো এনেবিলাক ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। তাৰোপৰি তাৰোপৰিও তেখেত সাংবাদিক আছিলে, বিশিষ্ট সাংবাদিক। তেখেতৰ নিজৰ এখন বাতৰি কাকত আছিলে। আৰু তাৰোপৰি তেখেত জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ তেওঁ জেনেৰেল ছেক্ৰেটাৰী আছিলে, প্ৰেছ ক্লাবৰ তেখেত প্ৰেছিডেণ্ট আছিলে। তেখেত বহু কাৰ্যসূচীত নেতৃত্ব বহন কৰিছিলে। এইবিলাক আমি সৰুৰ পৰাই দেখি আহিছোঁ আচলতে। আৰু তেতিয়াৰ পৰাই মনত এক ভাৱধাৰাই গঢ় লৈ উঠিছিলে যে ডাঙৰ হ'লে কিবা এটা কৰিম, আৰু সমাজৰ কাৰণে মানুহৰ বাবে কিবা এটা কৰিম। তেনেধৰণে আচলতে জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে ঘৰৰ পৰাই। আৰু তাৰপিছতে মোৰ সুবিধা অনুযায়ী, সাধ্য অনুযায়ী যেনেকৈ পাৰোঁ বিভিন্ন সামাজিক ক্ষেত্ৰখনৰ লগত নিজকে জড়িত কৰি ৰাখিছিলোঁ। ধন্যবাদ। এইটো ৰাজস্থান উদয়পুৰত হোৱা অনুষ্ঠানটোৰ এটা সৰু ক্লিপ। Samim Akhtar Ali from the best social worker from Dibrugarh. And next we have Aditi Ahuja, ladies and gentlemen, তেন্তে শামীম বা আৰু এটা কথা সুধোঁ আপোনাক ইয়াতে। এতিয়া আপুনি বৰ্তমান কি কামত জড়িত সমাজ সেৱিকা হিচাপে, আৰু ধৰি লওক আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি? আপুনি কেনেধৰণে সমাজৰ কাৰণে কি কৰিম বুলি আগবাঢ়ি যাম বুলি ভাবিছে? হয়, একচুৱেলি মই ইয়াতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ দেই। আমাৰ ইয়াত কি ছ'চিয়েল ৱৰ্ক, সমাজ সেৱা বুলিলে কি বুজা যায়? অকল মানুহৰ প্ৰতি যিখিনি আমি সেৱা আগবঢ়াওঁ সেইখিনিহে বুজা যায়। কিন্তু একচুৱেলি সেইটো নহয় কনচেপশ্যনটো হৈছে এনেকুৱা ধৰণৰ, আমি বাতাবৰণ, পৰিৱেশ, লগতে জীৱ জন্তু, চৰাই চিৰিকটিৰ বাবে যদি আমি কাম কৰিছোঁ, সেয়াও এক সেৱাৰ ভিতৰত পৰে, সমাজ সেৱাৰ ভিতৰতে পৰে, হয় নহয়? গতিকে মই বিশেষকৈ নাৰী সবলীকৰণৰ ক্ষেত্ৰত অলপ জড়িত হৈছোঁ। এই ক্ষেত্ৰত বহুত কাম কৰিবলৈ বাকী আছে বাৰু, তথাপিও। আৰু অন্ধ লোকসকলৰ ক্ষেত্ৰত বৃদ্ধা যিখন লোক আছে তেওঁলোকৰ বাবে, অনাথ শিশুসকলৰ বাবে। আৰু তাৰোপৰি মই জীৱ জন্তুৰ ক্ষেত্ৰত বিশেষকৈ কুকুৰৰ যিখিনি আমাৰ ষ্ট্ৰীট ডগ আছে, হয় নাই? পোহনীয়া কুকুৰকতো আমি যথেষ্ট সযতনেই ৰাখোঁ, সকলোখিনি সা সুবিধা দি, কিন্তু ষ্ট্ৰীট ডগখিনি সেই বস্তুখিনি নাপায়। গতিকে সেই তেওঁলোকৰ বাবে মই কাম কৰি আছোঁ। তেওঁলোকক আহাৰ দিয়া এনেকুৱা ধৰণৰ, বিশেষকৈ মাতৃ যিবিলাক কুকুৰ থাকে, আৰু তেওঁলোকে সুষম আহাৰটোতো নাপায়। গতিকে তেওঁলোকক তেনেকৈ আমি যিমান পাৰোঁ অলপ খোৱা বোৱা যোগাৰ ধৰোঁ বেবীবিলাকক। আৰু তাৰোপৰি চৰাই চিৰিকটিৰ ক্ষেত্ৰতো কাম কৰি আছোঁ। আৰু
আৰু কিছুমান কাম কৰিছোঁ যিটো মই এতিয়া ক'ব বিচৰা নাই, হয়। অলপ মানে সেইবিলাক আমি লাহে লাহে গম পাম বাৰু। হয়, পিছলৈ গম পাব। আৰু পৰিকল্পনা বুলি ক'বলৈ আচলতে বহুতেই আছে হাতত, বহুত পৰিকল্পনাই হাতত লৈ থৈছোঁ। বিশেষকৈ নাৰী সবলীকৰণ যিটো আছে আমাৰ বিষয়, সেইটোতো একদম সাধাৰণ বিষয় নহয়, সৰু বিষয় নহয়, তাৰ পৰিসৰটো বহুত ডাঙৰ। গতিকে সেইখিনি কৰিব যাওঁতে নিশ্চয়কৈ মোক বহুত সহায় লাগিব, মানুহৰ পৰাও, চৰকাৰৰ পৰাও, অনুষ্ঠানৰ পৰাও। গতিকে চাওঁ ভৱিষ্যতে যদি বিশেষ সহায় পাওঁ, নিশ্চয় অলপ বহলভাৱে কাম কৰিবলৈ সুবিধা পাম। ঠিক আছে বাৰু, আপুনি আগবাঢ়ি যাওক, আমি বাৰু লগত আছোঁৱেই, প্ৰয়োজন হ'লে আমিও আগবাঢ়ি যাওঁ আপোনাৰ লগত, ক'ব। হয়। আৰু এটা কথা সুধোঁ আপোনাক, এই বঁটাটো আপোনাৰ পাই মেলি কেনেকুৱা লাগিলে? যিটো এটা বৃহৎ অনুষ্ঠান তেওঁলোকে কৰিছিলে ইয়াত, কেনেকুৱা পালে বঁটাটো পাই মেলি? আপোনাৰ তাৰ অভিজ্ঞতাটো কেনেকুৱা বাৰু? আচলতে বঁটাটো এটা নেশ্যনেল বঁটা হয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা হয়। আৰু এইটো তেওঁলোকে প্ৰত্যেক বছৰে দি আহিছে। ফৰএভাৰ ষ্টাৰ ইণ্ডিয়াই ছুপাৰ ওমেন যিটো এৱাৰ্ড হয়, বিভিন্ন কেটেগৰীত দি আহিছে। মই এগৰাকী সমাজ সেৱিকা হিচাপে এই এৱাৰ্ডটো পাইছোঁ। ডেফিনেটলি খুবেই ভাল লাগিছে। আশা কৰা নাছিলোঁ মানে কথাটো হয় এনেকুৱা ধৰণৰ যে কৰ্ম কৰি গৈছিলোঁ, যিমান যেনেকৈ পাৰোঁ সাধ্য অনুযায়ী কৰ্মখিনি কৰি গৈছিলোঁ, কিন্তু কিবা পাম বুলি আচলতে কৰা নাছিলোঁ কেতিয়াও, মানে ৰিকগনিশ্যন কেতিয়াও বিচৰা নাছিলোঁ। আৰু সেইবাবে প্ৰায় নীৰৱেই কামখিনি কৰি গৈছিলোঁ। কিন্তু এইখিনি এটা কথাও মোৰ মনত পৰে, শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে যে কৰ্ম কৰি যাব লাগে, মানে লাভটো চিন্তা কৰিব নালাগে, ফলাফলটো চিন্তা কৰিব নালাগে। গতিকে সেইটো এটা বহুত ডাঙৰ কথা, আৰু সেই কথাখিনি সাৰমৰ্মৰে মই বস্তুটো আগবঢ়াই লৈ গৈছিলোঁ। মোৰ যিখিনি কৰ্মৰাজি কৰি ভাল পাইছিলোঁ, যিহেতু আত্মসন্তুষ্টি পাইছিলোঁ, গতিকে কৰি গৈছিলোঁ। গতিকে খুবেই ভাল লাগিছে। ডেফিনেটলি ভাল লাগিছে এইটো কাৰণে যে এইটো এটা আচলতে অকল বঁটা নহয়, এইটো প্ৰেৰণা হয় নহয়, আগলৈ আৰু যাতে আগবাঢ়ি যাব পাৰিম, আৰু বহলভাৱে কিছুমান কাম যাতে আমি কৰিব পাৰিম। সৰু সুৰাকৈহে কৰি আছিলোঁ, এতিয়া যাতে বহলভাৱে কৰিব পাৰোঁ। গতিকে এইটো এটা আমাৰ ডাঙৰ সহায় হ'ব আচলতে। গতিকে ভাল লাগিছে, যথেষ্ট আনন্দিত। ঠিক আছে বাৰু, তেনেহ'লে আপোনাক পুনৰবাৰ অভিনন্দন জনালোঁ। ইমান এটা ডাঙৰ আপুনি বঁটা লাভ কৰিছে অসমৰ পিনৰ পৰা হৈ, আপুনি অসমক গৌৰৱান্বিত কৰিছে। আৰু আশা কৰোঁ ভৱিষ্যতে আপুনি এনেকুৱা আৰু ভাল কাম কৰি যাওক, এইটো দিশত সুনাম অৰ্জন কৰক, তাকে কৈ আপোনাক ধন্যবাদ। ধন্যবাদ। বঁটা লাভ কৰাৰ পিছত শামীম আখতাৰ আলীয়ে দিয়ে এটা সুন্দৰ ইণ্টাৰভিউ। I'm really very happy and thankful forever award, and I'm really happy and ये हमें बहुत ज़्यादा मोटिवेट करेंगे आगे भी हमें काम करने के लिए, और ज़्यादा काम करूँ, लोगों को मदद करूँ जितना हो सके। और थैंक यू वेरी मच। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। তেন্তে আজিলৈ আহোঁ।